গোৱালপাৰাৰ চলেজ হস্পিটেল চৌহদত অত্যাধুনিক কেফ আপাৰ ৱেষ্ট আজি মুকলি কৰা হয়। উক্ত কেফ আপাৰ ৱেষ্টখন আজি আনুষ্ঠানিকভাৱে মুকলি কৰে কেফৰ স্বত্বাধিকাৰী নাৰ্মিন ইফতিখাৰে। আজিৰ উদ্বোধনী কাৰ্যসূচীত জিলা আয়ুক্ত খনীন্দ্ৰ চৌধুৰীও উপস্থিত থাকে। তেওঁ আনুষ্ঠানিকভাৱে কেফখন মুকলি কৰি কয় যে গোৱালপাৰা চহৰত এখন ভাল ৰেষ্টুৰেণ্টৰ প্ৰয়োজন আছিল। সেইবাবেই আজি ৰাইজৰ বাবে মুকলি কৰা হ'ল। ইয়াত সকলো ধৰণৰ ইণ্ডিয়ান ডিছ উপলব্ধ হ'ব। প্ৰশিক্ষণপ্ৰাপ্ত চেফৰ দ্বাৰা খাদ্য প্ৰস্তুত কৰি গ্ৰাহকক দিয়া হ'ব। গোৱালপাৰাৰ চলেজ হস্পিটেল চৌহদত অত্যাধুনিক কেফ আপাৰ ৱেষ্ট আজি মুকলি কৰা হয়। উক্ত কেফ আপাৰ ৱেষ্টখন আজি আনুষ্ঠানিকভাৱে মুকলি কৰে কেফৰ স্বত্বাধিকাৰী নাৰ্মিন ইফতিখাৰে। আজিৰ উদ্বোধনী কাৰ্যসূচীত জিলা আয়ুক্ত খনীন্দ্ৰ চৌধুৰীও উপস্থিত থাকে। তেওঁ আনুষ্ঠানিকভাৱে কেফ এখন মুকলি কৰি তেওঁ কয় যে গোৱালপাৰা চহৰত এখন ভাল ৰেষ্টুৰেণ্টৰ প্ৰয়োজন আছিল। সেইবাবেই আজি ৰাইজৰ বাবে মুকলি কৰা হ'ল। ইয়াত সকলো ধৰণৰ ইণ্ডিয়ান ডিছ উপলব্ধ হ'ব। প্ৰশিক্ষণপ্ৰাপ্ত চেফৰ দ্বাৰা খাদ্য প্ৰস্তুত কৰি গ্ৰাহকক দিয়া হ'ব। আপুনি আপোনাৰ পৰিয়ালৰ সৈতে এসাঁজ ভালকৈ খোৱাৰ সপোন পূৰাবলৈ সক্ষম হ'ব এই অত্যাধুনিক কেফ আপাৰ ৱেষ্ট ৰেষ্টুৰেণ্টখনে। অপেন কৰি সৌভাগ্য যেন লাগিছে আৰু এইটো এটা সৰু এটেম্প্ট টু ব্ৰিং আ গুড এম্বিয়েন্স ইন গোৱালপাৰা। এটা পৰিৱেশ মই নিজে ভাবিছিলোঁ যে গোৱালপাৰাত অলপমান প্ৰয়োজন আছিলে। ভাল লগা এটা জেগা য'ত অলপ সময় ধুনীয়া কটাব পাৰি, অলপ ভাল এসাঁজ খাব পাৰি। চ' সেইটোৰ বাবে কেফে আপাৰ ৱেষ্ট বাই ইমি মাইছেল্ফ সকলোকে নিমন্ত্ৰণ দিছোঁ। প্লিজ আহিব, এটা এক্সপিৰিয়েঞ্চ ল'ব আৰু আশা কৰিছোঁ আপোনালোকে ভাল পাব। চ' এতিয়া আমি জাষ্ট ইণ্ডিয়ান ডিছেছ দি ষ্টাৰ্ট কৰিছোঁ। গোটেই ষ্টাফ এণ্ড ক্ৰু যদিও অসমৰ বাট ইণ্ডিয়াত বেলেগ বেলেগ ঠাইত মানে কাম কৰিছে, ভাল ভাল ITC গ্ৰুপৰ পৰা অহা। চ' দে আৰ অল ভেৰি কোৱালিফাইড চেফছ এণ্ড ভেৰি কোৱালিফাইড কুকছ। চ' ছাৰ্ভিচটো আই হোপ আপোনালোকে ভাল পাব। এটা ষ্টেণ্ডাৰ্ড আনিবলৈ চেষ্টা কৰিছোঁ। সেইটোৱে এইটো এটা সৰু এটেম্প্ট টু ব্ৰিং আ গুড এম্বিয়েন্স ইন গোৱালপাৰা। এটা পৰিৱেশ মই নিজে ভাবিছিলোঁ যে গোৱালপাৰাত অলপমান প্ৰয়োজন আছিলে। ভাল লগা এটা জেগা য'ত অলপ সময় ধুনীয়া কটাব পাৰি, অলপ ভাল এসাঁজ খাব পাৰি। চ' সেইটোৰ বাবে কেফে আপাৰ ৱেষ্ট বাই ইমি মাইছেল্ফ সকলোকে নিমন্ত্ৰণ দিছোঁ। প্লিজ আহিব, এটা এক্সপিৰিয়েঞ্চ ল'ব আৰু আশা কৰিছোঁ আপোনালোকে ভাল পাব। চ' এতিয়া আমি জাষ্ট ইণ্ডিয়ান ডিছেছ দি ষ্টাৰ্ট কৰিছোঁ। গোটেই ষ্টাফ এণ্ড ক্ৰু যদিও অসমৰ বাট ইণ্ডিয়াত বেলেগ বেলেগ ঠাইত মানে কাম কৰিছে, ভাল ভাল ITC গ্ৰুপৰ পৰা অহা। চ' দে আৰ অল ভেৰি কোৱালিফাইড চেফছ এণ্ড ভেৰি কোৱালিফাইড কুকছ। চ' ছাৰ্ভিচটো আই হোপ আপোনালোকে ভাল পাব। এটা ষ্টেণ্ডাৰ্ড আনিবলৈ চেষ্টা কৰিছোঁ। সেইটোৱে